অসম গণ পৰিষদৰ দুবাৰ মুখ্যমন্ত্ৰী আছিল কিন্তু তাৰ পাছতো সেইটো শক্তিৰ প্ৰতি মানুহৰ আস্থা নোহোৱা হ'ল সংসদৰ মজিয়াত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কাৰ বিৰোধিতাৰ ভাষণটো কুৰা মাৰিলে হীৰা ফুলাই ভোটটো দি থৈ আহিলে কাৰ পক্ষত এইটো কেনেকুৱা ধৰণৰ কথা কিছুদিনৰ আগত তেওঁলোকে কাৰখনৰ বিৰোধিতা কৰি পদত্যাগ কৰিলে তাৰপিছত দেখিলে পদত্যাগ কৰিলে কমিশ্যনৰ পইচাটো নাহে এইবুলি গম পোৱাৰ লগে লগে কান্দি হাইৱে ব্যয় হৈ আকৌ গৈ বিজেপিত সোমাই দিলে কান্দোতে আমি প্ৰথমে ভাবিছোঁ যে এইটো মানে তেওঁলোকে জাতিৰ দুখত মাতৃৰ দুখত মানে তেওঁলোকে বুকু ভাঙি কান্দিছে নিজৰ মন্ত্ৰিত্ব হেৰুৱাৰ দুখত কান্দিছে তেওঁলোকে পাব লগা কমিশ্যনবোৰ নাইকিয়া হৈ যাবৰ কাৰণে কান্দিছে সেইটো নহয় ওলাই আহি মৰ্যাদা সহকাৰে থাকক এইবোৰ মই যিবোৰ কথা কৈছোঁ তিতা কথা কিন্তু সঁচা কথা আপোনালোকে বেলেগৰ লগত গোলামী কৰি থকাতকৈ ওলাই আহি অসমীয়া মানুহ জাতিটোৰ গোলাম হ'বলৈ ভয় খাব নালাগে জাতিটো সংকট আছে জাতিটোৰ মানুহৰ হৃদয় আহ্বানটো শুনক হয় নহয় বাৰু এইটো মৌলিক কথা আমাৰ জাতীয় দায়িত্বটো পালন কৰিবলৈ যিটো আছে টকা পইচা হ'ব আজি আছে কাইলৈ নাই ক্ষমতা আজি আছে কাইলৈ নাই গতিকে আমি ক'ব খোজোঁ যে অসমৰ প্ৰতি দায়িত্ব যদি পালন কৰে আঞ্চলিক দলসমূহ একেলগে আহি ঐক্যবদ্ধভাৱে দল এটা নহ'লেও যেনেকৈ মিজোৰামে পাৰিলে ZPM কনচেপ্টত আমিও পাৰিম প্ৰথমে এখন প্লেটফৰ্মত আহোঁচোন আহক কিন্তু প্ৰথম ঠিক কৰি ল'ব লাগিব যে আমি এইবোৰ আদৰ্শৰ বিৰোধিতা কৰিম চাওক আমি আলোচনা কৰাই নাই আলোচনা কৰিমহে কিন্তু ইয়াত জাতীয়তাবাদৰ ভেটি যিহেতু আছে সেইকাৰণে ইয়াত নিৰ্বাচন খেলাৰ আমাৰ এটা পৰিকল্পনা আছে আৰু সেইকাৰণে আমি আজি কৈছোঁ যে ইয়াত জাতীয়তাবাদৰ যাত্ৰা আৰম্ভ হ'ব